প্ৰত্যেকটো কাহিনীয়ে কিবা এটা নহয় কিবা এটা কৈ যায়। আহকচোন চাওঁ আজিৰ কাহিনীটিয়ে কি কয়। গ্ৰীষ্মকালৰ এটা সুন্দৰ দিন। এখন ধুনীয়া ঘাঁহনিত চৰাইবিলাকে নাচি বাগি উৰি ফুৰিছে। ফৰিং এটাই নাচি বাগি গান গাই ঘাঁহনিডৰাত ঘূৰি ফুৰিছে আৰু আনফালে সেই ঘাঁহনিডৰাতে পিপৰা এটাই ইফালে সিফালে চিঞৰ বাখৰ নকৰি পৰিশ্ৰমেৰে পিঠিত মাকৈ এটা লৈ গৈ আছে। ফৰিংটোৱে পিপৰাটোক দেখি ক'লে, ঐ বন্ধু, অকণমান ৰোৱা, মোৰ লগত অলপ আড্ডা মাৰা। ইমান কষ্ট কিয় কৰি আছা? ইমান ধুনীয়া বতৰৰ আনন্দ লোৱা। পিপৰাই ক'লে, হয়, মোৰো আড্ডা মাৰিবলৈ ভাল লাগে, কিন্তু বৰ্তমান শীতকালৰ বাবে খাদ্য যুগুতোৱাটো বহুত প্ৰয়োজনীয়, আৰু মই তোমাকো কওঁ, তুমিও খাদ্য যুগুতোৱাত লাগি যোৱা। ফৰিংটোৱে ফিতাহি মাৰি ক'লে, শীতকাল? বৰ্তমানটো খাই লৈ ফূৰ্তি কৰি থাকিব পাৰিলেই হ'ল, ভৱিষ্যতৰ কথা ভাবিবলৈ কি দৰকাৰ? ফৰিংটোৱে গান নাচ আৰু আনন্দ কৰিয়েই থাকিল। আনহাতে পিপৰাটোৱে পৰিশ্ৰম কৰি খাদ্য গোটোৱাত লাগি থাকিল। দিন পাৰ হ'বলৈ ধৰিলে। গ্ৰীষ্ম শেষ হ'ল। শীতৰ ৰাতিবোৰ আহি উপস্থিত হ'ল। ফৰিঙে ক'বলৈ ধৰিলে, বহুদিনৰ পৰা খাবলৈ পোৱা নাই, কোনো খাদ্যও নাই, ইমান ঠাণ্ডা। পিপৰাবোৰে শীতকালত সিহঁতৰ গৰম গাঁতত থাকে। সিহঁতৰ সংগ্ৰহ কৰা খাদ্যৰ পৰিমাণো বহুত আৰু অতি আনন্দৰে খাই বৈ ফূৰ্তি কৰি আছে। ফৰিংটোৱে সিহঁতৰ এই সুখী জীৱন দেখি মনে মনে চিন্তা কৰিলে। তেতিয়া ফৰিংটোৱে গম পালে, আজিৰ পৰিশ্ৰম কাইলৈ সুখ। সেয়ে সময় থাকোঁতেই কাম কৰক, ভৱিষ্যত নিৰাপদ হ'ব।